मैं बुलाना चाहूंगा जोरदार तालियों के साथ अबू समा सर को मैं बुलाना चाहूंगा जोरदार क्लैप के साथ बुलाना चाहूंगा मैं My Recharge Ayurveda morning. My Recharge Ayurveda morning Assam. My Recharge Ayurveda morning Nagaland. My Recharge Ayurveda morning Arunachal. ठीक है और My Recharge Ayurveda morning all India. Thank you. সকলোকে মই এছামিছতে কৈছোঁ মোৰ নাম আব্বু চামা ঘৰ মোৰ মঙ্গলদৈ আৰু এই অনুষ্ঠানটোত এই সিস্টেমত মই আহিছিলোঁ আজিৰ পৰা 4 বছৰ আগত মই 4 বছৰ আগত এই অনুষ্ঠানত আহিছিলোঁ আৰু এই অনুষ্ঠানত মোক আনিছিলে এজনী লেডি লিডাৰ যিজন ব্যক্তিৰ পঢ়া শুনা নাছিলে কিন্তু মাহেকত লাখ টকা উপাৰ্জন কৰিছিলে মই এই ষ্টেজৰ পৰা তেখেতৰ এবাৰ নাম ল'ব বিচাৰিছোঁ মিছেছ সাবিত্ৰী চহৰীয়া মেম একবাৰ জোৰদাৰ ক্লেপিং হ'ব লাগে আৰু মোক দিহা পৰামৰ্শ দি আগবঢ়াই লৈ যোৱা মোৰ ইয়াতে বহুত কেইজন লিডাৰ আছে যাক মই নিজৰ আপলাইন হিচাপে মানু মিষ্টাৰ ভৱেশ কুমাৰ ডেকা ছাৰ আমাৰ সকলোৰে নেশ্যনেল লিডাৰ হিচাপে মই যাক গুৰু হিচাপে মানু মিষ্টাৰ বাসুদেৱ ঘোষ ছাৰ একবাৰ ছাৰৰ কাৰণে জোৰদাৰ ক্লেপিং হ'ব লাগে লগতে এই অনুষ্ঠানৰ বি দ্য বেষ্ট ট্ৰেইনাৰ মিষ্টাৰ চেতন চাওৰা ছাৰ যিজন ব্যক্তিৰ ট্ৰেইনিঙৰ জৰিয়তে আমি 10ৰ পৰা লাখ টকা নহয় কৰোৰ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিছোঁ তো চেতন ছাৰকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মহাগুৰু যিজন ব্যক্তিয়ে মাই ৰিচাৰ্জ আয়ুৰ্বেদাৰ জন্ম দিছে আমাৰ জন্মদাতা অন্নদাতা মিষ্টাৰ কোন হয় বাৰু অশোক কুলহাৰী ছাৰৰ কাৰণে একবাৰ জোৰদাৰ ক্লেপিং হ'ব লাগে আৰু ছাৰক মই এই মঞ্চৰ পৰা বহুত শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি উপস্থিত থকা ফ্ৰণ্ট লাইনত যিমানখিনি আমাৰ লিডাৰ আছে সকলো লিডাৰকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি মই জাষ্ট দুই এষাৰ ক'ব বিচাৰিছোঁ যে হয় মই ফিজিক্যালি যি আছো আপোনালোকে দেখা পাইছে নাই বাৰু কিন্তু মেন্টালিটি ষ্ট্ৰং আছো আৰু সেই কাৰণে মাই ৰিচাৰ্জ আয়ুৰ্বেদা সিস্টেমত 3.5 বছৰত ডাবল ডায়মণ্ড ডাইৰেক্টৰ হিচাপে থিয় দিছো আৰু এটো অকল মই নহয় ইয়াতে মোৰ এন্টাৰ টিমৰ কি আছে সহায় আৰু সহযোগিতা আছে একবাৰ মোৰ টিমৰ কাৰণে জোৰদাৰ ক্লেপিং হ'ব লাগে লয়াৰ আসামৰ পৰা আপাৰ আসামলৈকে অৰুণাচললৈকে যেটো টিম এটা থিয় কৰিব পাৰিছো তো এই টিমকো মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো মোৰ আশা কেৱল এখিনি নহয় যে মই ডাবল ডায়মণ্ড ডাইৰেক্টৰ হৈছো এতিয়া মোৰ আশা যে মই প্ৰত্যেকজন ব্যক্তিক মোৰ টিমত যি সকল ব্যক্তিয়ে দিনে নিখাই কাম কৰি আছে প্ৰত্যেকজন ব্যক্তিয়ে এই সিস্টেমৰ পৰা কি হ'ব পাৰে ডাবল ডায়মণ্ড ডাইৰেক্টৰ হ'ব পাৰে তাতে কিবা সন্দেহ আছে নেকি বাৰু যদি মই পাৰিছো তো আপোনালোকও পাৰিব কেৱল এটা ভাল মন লাগিব আগুৱাই যোৱাৰ কাৰণে আপোনালোকৰ এটা কি লাগিব ইচ্ছা লাগিব মাই ৰিচাৰ্জ আমাক এনেকুৱা ধৰণৰ দুটা সাৰ্ভিস দিছে যত আমি ভাল প্ৰডাক্ট পাইছো আমাৰ সিস্টেম ভাল আমাৰ বি দ্য বেষ্ট ট্ৰেইনিং সিস্টেম আছে আমাৰ আপলাইনৰ গুটেখিনি সহযোগ আমাৰ মাজত আছে তো গতিকে আমি আগুৱাই কিয় যাব পৰা নাই মানে আগুৱাই যাব কাৰণে কেৱল আপোনাৰ ইচ্ছা এটা লাগিব তো মোৰ ইচ্ছা আছিল মই মাই ৰিচাৰ্জ অহাৰ আগত এটা পলিটিক্যাল পাৰ্টিৰ লগত জড়িত হৈ আছিল 10 বছৰ থকাৰ পিছতো নিজৰ পকেটৰ খৰচা কৰা পকেটৰ পইচা খৰচা কৰাৰ পিছতো বহুত কথা শুনিব লগা হৈছিল আৰু তেতিয়া মই গম পাইছিল সেইখিনি সময়ত নিজৰ হাতত যদি এখন মোবাইল ফোনৰ দৰকাৰ হৈছিল তো ভাল মোবাইল ফোন এটা ল'ব পৰা নাছিল আৰু মই মাই ৰিচাৰ্জ আয়ুৰ্বেদা কেৱল টকাৰ কাৰণে কৰিছো মাই ৰিচাৰ্জ আয়ুৰ্বেদা সিস্টেমৰ এই 3.5 বছৰ 4 বছৰ জাৰ্নিত আজি মই এখন মোবাইল নহয় 3খন মোবাইল ল'ব পাৰিছো এখন মোবাইলৰ দাম 20,000কে ওপৰত আছে এই অনুষ্ঠানৰ পৰা মাই ৰিচাৰ্জ আয়ুৰ্বেদা সিস্টেমে আমাক যিবিলাক বাম্পাৰ অফাৰ দিছিলে সুপাৰ ধামাকা অফাৰ মই দুখনকে বাইক এচিভ কৰিছিলো ফ্ৰী অফ কোৰ্স লট সুপাৰ ধামাকা অফাৰত লগতে মই নিজেও বাইক লৈছো মই ইয়াৰ পৰা গাড়ী লৈছো
ময়ো ইয়াৰ পৰা ঘৰ বনোৱা কাম কৰিছোঁ আৰু আগন্তক মোৰ যেতিয়া কালি ক্ৰাউন ডাইৰেক্টৰসকলক যেতিয়া চেলিব্ৰেশ্যন কৰাইছে তো মই মাত মাতিব পৰা নাই মোৰো ভাল লগা নাই কিয় মই এই মঞ্চত ক্ৰাউন ডাইৰেক্টৰ হৈ মোৰো উঠিব ইচ্ছা আছে আৰু মই মোৰ সকলো আপলাইন সকলো মেণ্টৰৰ ওচৰত আজি মই কমিটমেণ্ট দি গ'লোঁ অহা 3 মাহৰ ভিতৰত ময়ো এই অনুষ্ঠানৰ ক্ৰাউন ডাইৰেক্টৰ হৈ আহিম আৰু অহা চেলিব্ৰেশ্যন মোৰ কাৰণে থাকিব আৰু মই মোৰ লিডাৰক যিমান পাৰোঁ বেছিকৈ লিডাৰক মই ইয়াতে চেলিব্ৰেশ্যন দিবৰ কাৰণে চেষ্টা কৰিম মই গোটেই ভাৰতবৰ্ষতে কাম কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আৰু ইতিমধ্যে 3-4খন ষ্টেটত কাম কৰি আছোঁ আৰু আপোনালোকেও আগুৱাই আহক মই যদি পাৰিছোঁ আপোনালোকেও পাৰিব আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীও পাৰিব আৰু আপোনালোকৰ টিমৰ পৰাও ডায়মণ্ড ডাবল ডায়মণ্ড ডাইৰেক্টৰ ক্ৰাউন ডাইৰেক্টৰ হ'ব পাৰিব এই মাই ৰিচাৰ্জ আয়ুৰ্বেদা ছিষ্টেমৰ পৰা চ' থেংক ইউ